বচাব এতিয়া সিদিনা 9 ফেব্ৰুৱাৰীত লগুণ দানি গৈছিল এতিয়া সি নিজে লগুণ বনাব পৰা হ'ল ক্ৰছ কৰি নিবা লাহে লাহে দিবা লাহে 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 হাত ক্ৰছ কৰি নিব লাগে লগুণটো লগুণ কেনেকৈ বনাব চাওঁ লগুণ 9 এপ্ৰিল লগুণ দানি গৈছিল লগুণ দানি যোৱাত এইখিনি এতিয়া সি নিজেই লগুণ বনাব পৰা আছে কটিখন লোৱা মাজ লাহে কৰি কাটি দিবা কটিখন থোৱা ছাইডত লগুণটো দুফালে দুইডাল লোৱা এতিয়া দুফালে দুইডাল লোৱা লাহে লাহে চাই জোতাত পৰিব দুফালে দুইডাল লোৱা লাহে লাহে য'ত লাগিব সেনেকৈ নহয় লাহে লাহে দিয়া লাহে য'তটো ভাঙি দিবা লাহে লাহে দুফালে দুইডাল যাব একেলগে গোটাম এৰি নিদিবা য'ত লাগি যাব এতিয়া গাঁঠিটো কাটি দিয়া এতিয়া তেতিয়া প্ৰথম পাকটো ভাঙিব লাগে লগুণৰ ভঙা এতিয়া পাকটো ভাঙা চেয়াৰত থোৱা সেইডাল মাথা এইটো মাথা লোৱা ভৰিত লাগিব চাবা এতিয়া ভৰিত লগাব নাপায় লাহে লাহে আঙুলিটোত মেৰি লয় এতিয়া সি নিজে লগুণ বনাব পৰা হ'ল প্ৰথম আঙুলিটোত মেৰি ল'ব লাগে অলপ টাইট ফিটিং কৰি লোৱা হৈছে 2 পাক 3 পাকমান হ'লেই হ'ল ল'ব লাগে আঘাতকৈ জোখটো লোৱাচোন আনকি জোখ এটা ল'ব লাগে আঘাত দীঘল হৈছে এইবাৰ খাটা কৰিলে অলপ আঘাতটো কমাই দিয়া তেতিয়া খাটা হৈ যাব পাইকে দিয়া 3 পাক হ'ব লাগে লাহে লাহে য'ত লাগি যাব 3 পাক হ'ল তাতে পাইকে লোৱা এতিয়া আঙুলি দি চাৰিফালে ঘূৰাই দিয়া সেইটো এতিয়া কালে আঙুলিৰ মাজত সোমাই লোৱা এইটো পাক তাতে আঙুলি সোমাই ল'ব লাগিব সেইটো পাইকে দিয়া অৰ্থাৎ কিবা যদি খাটা দীঘল থাকে এনেকৈ দিলে সমান হৈ যায় ইফালে দীঘল কৰি ল এতিয়া আঙুলিৰ ওপৰত দি এইটো পাইকে ল এইটো পাইকে ল এই পাইকে ল মানে যাতে টাইট ফিটিং হৈ যায় প্ৰথমে পাকে ভৱেদ ব্ৰহ্মা নেক্সট গানা দ্বিতীয় পাকে ভৱেদ বিষ্ণু তৃতীয় পাকে ভৱেদ মহেশ্বৰ আৰু এটা না অৰ্ধেশ সৰস্বতী এই আঙুলি ফাঁকে দিব এই ফাঁকে দি সোমেন সেইটো এৰি দিয়া লাহে লাহে এইটো বস্তু লাহে লাহে টানি দিবা যাতে য'ত নালাগে সেই পাকটো খুলি ল লাহে লাহে হৈছে এই লাহে লাহে এতিয়া গায়ত্ৰী মাতি একবাৰ গাঁঠি দিয়ে তাতে দীঘল হ'লে অলপমান কাটি ল'ব লাগে কাটি লোৱা এই গাঁঠিটোত এটা গায়ত্ৰী মন্ত্ৰ মাতা এটা গাঁঠি হ'ব লাগে মাত্ৰ এটা গাঁঠি দিবা গায়ত্ৰী মন্ত্ৰ মাতি মাতা এতিয়া সেনেকুৱা ৰছীৰ দৰে পাইকে ল দুডাল বেলেগ বেলেগকৈ পাইকে ল দি উল্টা মুখে পাইকে দিয়ে এতিয়া উল্টা মুখ কৰি ৰছীৰ দৰে হৈ যায়
ৰছীটোৰ হৈ গ'ল তাৰ পিহি দিওঁ পিহি দিলে সেই পাকটো খুলি নাযায় এই গাঁঠি দিব লাগে এক পাপ হিচাপে গাঁঠি দিব লাগে এক পাপ কিনা আঙুলি দি সৰু আঙুলিটোৰ আগে গাঁঠি লওঁ তাৰপিছত হিচাপ কৰি টানি দিলে হ'ল বেছি দীঘল হ'ব নোৱাৰে এক পাপতকৈ বেছি দীঘল হ'ব নাপায় আগে সেইটো সেইটো গাঁঠি দিয়া টানি দিয়া বেছি সেই গাঁঠিটো এতিয়া কাটি গাঁঠি বেছি টাইট কৰি দিয়া গাঁঠিটো টাইট কৰি দিছেনে সেই গাঁঠিটোৰ আগত কাটি দিয়া চাইড দিলোঁ চাইডত পেলাই দেখা কাম নাই এতিয়া হেণ্ডাল লওঁ এতিয়া হেণ্ডাল লওঁ আকৌ এটা মূৰ এটা আঙুলিত পাইকি লওঁ আঙুলিত পাইকি লওঁ সদায় সোঁহাতৰ পৰা পাইকি আনিব লাগে আৰু তলৰডাল যিমান টাইট দিছে হেণ্ডাল সিমান টাইট কৰি ল'ব লাগিব টাইট কৰি লওঁ অলপ ৰছীটো টাইট কৰি লওঁ সেইটো আঙুলি লওঁ এতিয়া হেণ্ডাল ঢিলা কৰি লওঁ হেণ্ডাল নালাগে আৰু সেইটো গাঁঠি হাতখন না প্ৰথমে বাকে ভৱেদ ব্ৰহ্মা দ্বিতীয় বাকে ভৱেদ বিষ্ণু তৃতীয় বাকে ভৱেদ মহেশ্বৰ আৰু সদায় ওচৰা ওচৰিকৈ দিব লাগে দূৰত নহয় অৰ্ধেশ সৰস্বতী লাহে লাহে গায়ত্ৰী মাতা এটা গাঁঠি দিব লাগে মাত্ৰ গাঁঠি দিয়া গায়ত্ৰী মাতা দুটা পাইকি লয় এতিয়া পাইকি দিয়া পাইকি উল্টা মকৈ পাইকি দিয়া এতিয়া পিহি দিব লাগে যাতে পাক এই যে পাইকি দিছে সেইটো উল্টা পাক নালাগে সেইকাৰণে পাইকি দিব লাগে গাঁঠি দিয়া এক পাপ হিচাপে হ'ব লাগে জোখ ল বেছি কাটি দিয়া এতিয়া চাৰি বেদৰ মন্ত্ৰ মাতিব লাগিব চাৰি বেদ গায়ত্ৰী তাকে মন্দিৰত আহা এতিয়া এটা লগুণটো এটা সোঁহাতে এটা বাওঁহাতে মুখান কাণৰ লগুণটো গায়ত্ৰী 3 বাৰ ঋগ্বেদৰ মন্ত্ৰ এইটো 3 বাৰ মাতিব লাগে যজুৰ্বেদ মন্ত্ৰ 3 বাৰ মাতিব লাগে অথৰ্ববেদ ঋগ্বেদ যজুৰ্বেদ সামবেদ 3 বাৰ মাতিব লাগে
অথর্ববেদ তিনিবার এটুৰ হল হোৱাটোতো হল এতিয়া বাহঁতৰটো সোঁ কাণ কোণত ল বাহঁতৰ লগুণটো সোঁ কাণ কোণত আগে কাণত ল বাহঁতৰ লগুণটো সোঁ কাণত ল এতিয়া বাহঁতত লৈ মাতিবা নাপায় আকৌ সেইটো মাতা হৈছে এতিয়া দ্বিতীয়টো আকৌ সোঁ কাণত লৈ আকৌ গায়ত্ৰী তিনিবাৰ সেইটোত গায়ত্ৰী তিনিবাৰ আকৌ সেনেকুৱা কৰি চাৰিবেদৰ মন্ত্ৰ তিনিবাৰ মাতিব লাগে চাৰিবেদৰ মন্ত্ৰ ঋক যজু সাম অথৰ্ব প্ৰত্যেক চাৰিবেদৰ মন্ত্ৰকৈ তিনিবাৰকৈ মাতিব লাগে দুটাত ধৰি পুনৰ গায়ত্ৰী তিনিবাৰ দুটা গাঁঠিত ধৰি লগুণৰ গাঁঠিত ধৰি দুটা গাঁঠিত ধৰি পুনৰ গায়ত্ৰী তিনিবাৰ চাৰিবেদৰ মন্ত্ৰ পুনৰ চাৰিবেদৰ মন্ত্ৰ তিনিবাৰকৈ গাব লাগে এতিয়া আকৌ পুনৰ লগুণ পিন্ধা মন্ত্ৰটো মাতিব লাগে অকল পিন্ধা মন্ত্ৰটো সলা মন্ত্ৰটো নহয় সেই মন্ত্ৰটো পিন্ধব লাগে পিন্ধা মন্ত্ৰটো মাতিব লাগে ওম যজ্ঞ বিবিধং পৰমং পবিত্ৰং বৃহস্পতি সহজং পুৰস্তাৎ আয়ুষ্যমগ্ৰং প্ৰতিমঞ্জং শুভ্ৰং যজ্ঞ বিবিধং বলমস্তু তেজ এইটো মন্ত্ৰটো তিনিবাৰ মাতিব লাগে গুণ কেনেকৈ সলাই এইটো দি আছো ভিডিঅ'টো গুণটো এটা চাইডে এক পাক মানে এক ডেজ জলেৰ ওপৰত হ'ব লাগে অলপ এটা গাঁঠি দূৰে 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 ডেজ জলেমান হোৱা হিচাপে এটা অনুমানত ল'ব লাগে এটা গাঁঠি বুকুত এটা গাঁঠি পিছফালে হাৰ বান্ধা বুলি কয় এতিয়া লগুণটো শান্তি কৰা তুলসী পাতেদি অকল লগুণটো অপহিষ্টা মন্ত্ৰটো মাতি ওম অপহিষ্টা ময়ূৰভস্ত গোটেইখিনি লগুণটো ওম অপহিষ্টা ময়ূৰভস্তনা উৰ্জিত ধাতন মহেৰনা চুকছে ওম যৌব সতি ভিতৰত মাতৰ হোম তস্মাৎ হোম যুক্ষপজৰ অংকাৰস্য ব্ৰহ্মৰে গায়ত্ৰী ছন্দ অগ্নি দেৱতা সৰ্বাকাৰ বিনিগ ওম অপবিত্ৰ পবিত্ৰ বাহাজ যস্পৰে সংসবেজং সুচি ওম তৎসম শান্তি শান্তি পিন্ধা ধৰা নিয়মটো হৈছে এনেকুৱা কৰে সেনেকৈ নহয় এই আঙুলিটো সেইটো আঙুলি বাহিৰ দিব সেইটো বাহিৰত কি নহয় সেইটোৰ ওপৰত দি লৈ আহা কৰি ল'ব লাগে পিন্ধা মন্ত্ৰটো মাতা পুনৰ পিন্ধা মন্ত্ৰটো তিনিবাৰ মাতিব লাগে পিন্ধা মন্ত্ৰটো তিনিবাৰ মাতিব লাগে প্ৰথম মূৰতে সোমাই লাগে সোঁহাত খানি সোমাই দিয়া সোঁহাত ইফালে হৈছে ঠিকে আছে খুলি দিয়া সোমাই দিয়া এতিয়া পুৰণাটো আৰু নতুনটোত ধৰি গায়ত্ৰী মাতা 10 বাৰ পুৰণা আৰু নতুনটোত ধৰি গায়ত্ৰী মাতা গায়ত্ৰী কৰোঁতে সদায় হাতখন ঢাকি ল'ব লাগে হাতখন জপ কৰোঁতে নাভিৰ ওপৰত ল'ব লাগে হাতখন নাভিৰ ওপৰত নাইটোৰ ওপৰত কাপোৰখন ঢাকি ল'ব লাগে পুৰণাটো খোলা এতিয়া ফুলি আগৰ দৰে ধৰিবা দুখন হাতেদি পুৰণাটো খোলা পুৰণাটো খুলি দুখন হাতেদি আগৰ দৰে ধৰা নতুন লগুণটোৰ দৰে এতিয়া লগুণ সলোৱা মন্ত্ৰটো মাতিব লাগে লগুণ সলোৱা মন্ত্ৰটো এইটো পুৰণি লগুণটো কেনেকুৱা সলাব এইটো লিখা আছে পুৰণি গছ উলিয়াই যাওঁতে তলৰ মন্ত্ৰটি পাঠ কৰিব লগুণ সলোৱা মন্ত্ৰটো আৰু সন্ধ্যা বিধিখনত বেলেগকৈ আছে
উপাসনা বিধিখন বেলেগ এইটো উপাসনা বিধিখন এইটোহে লগুণ ফুলোৱা মন্ত্ৰ 3 বাৰ মাতিব লাগে পাহি এটা ছিঙি দিয়া এতিয়া তাৰে পাহিটো ছিঙিলেও হয় বা গাঁঠিটো ছিঙিলেও হয় হাতেদি না অৰ্ঘাদি ছিঙিব লাগে থোৱা এতিয়া পুনৰ গায়ত্ৰী দক্ষিণপাদাস্পদাম ওম নাভিস্পদাম বিজয়স্পদাম ওম সৰ্বাংগাস্পদাম হাতখন ধুই ল'ব লাগে পিছত সদন হোৱাৰ পিছত পুনৰ আচন্ত এতিয়া পুৰণা লগুণটো সলোৱা হ'ল নতুনটো নিয়ম কৰি আছে